সিন্স আমি ইয়াতে তোমাৰ এফিলিয়েট লিংক বাগেৰে এড কৰোঁ, চ' পিণ্টাৰেষ্টৰ কমপ্লায়েন্সৰ লগত থাকিবৰ কাৰণে আমি আমাৰ এফিলিয়েট লিংক কৰা যিটো এক্টিভিটি হয় আমাৰ প্ৰেক্টিচ, সেইটো আমি মেনশ্যন কৰিব লাগিব ইউজাৰৰ আগত, বুজি পাইছা? চ' আমি সেইটো ক'ৰবাত এড কৰিব লাগিব যাতে তেওঁলোকে গম পায় যে আমি এফিলিয়েট হয়, আমি কমিশ্যন আৰ্ণ কৰিম এইটোৰ পৰা। এণ্ড এইটো যে FDA এপ্ৰুভ নহয়, ফুড ৰেগুলেটৰী ডিপাৰ্টমেণ্ট যিটো আছে সেইটো ডিপাৰ্টমেণ্টৰ পৰা, আমেৰিকাৰ যিটো ডিপাৰ্টমেণ্ট, সেইটো ডিপাৰ্টমেণ্টে আমাৰ যিটো এডভাইচ আছে সেইটো তোমাক এপ্ৰুভ নহয়, সেইবিলাকো আমি মেনশ্যন কৰিব লাগিব, বুজি পাইছা? যাতে আমি অনলাইনত তোমাৰ কমপ্লায়েন্সত হ'ব এভৰি ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ লগত এফিলিয়েট হিচাপে, যাতে আমাৰ যিটো প্ৰডাক্ট আছে সেইটো প্ৰডাক্টৰ কোম্পানীয়ে আমাক বেন কৰি নিদিয়ে, ব্লেক লিষ্ট কৰি নিদিয়ে আমাক, ঠিক আছে? এণ্ড সেইটো কেনেকৈ এড কৰিব আছিল, মই লাষ্ট ভিডিঅ'ত পৰা নাছিলোঁ। মই কি কৰিছোঁ জানা, মই সেইটো ইয়াতে এড কৰিছোঁ, তোমাৰ তলত যিটো ফুটাৰ আছে সেইটো ফুটাৰত এড কৰিছোঁ। এটা এক্সপ্ল'ৰ আছে, এক্সপ্ল'ৰ ছাইডত তুমি ইয়াতে কিছুমান পেজেছ এড কৰিলা, লিগেলৰ ছাইডত কিছুমান পেজেছ তুমি এড কৰিলা, এণ্ড তাতে তোমাৰ তলত ৱেবছাইটৰ নাম লিখা, এণ্ড তাৰপিছত এইটো ৱেবছাইটে কি কৰে সেইটো ৱেবছাইটৰ বিষয়ে তুমি অলপ শ্বৰ্টকৈ ইয়াতে লিখা, এণ্ড তাৰপিছত লিখা তোমাৰ কপিৰাইট অলৰেডিজমছ এইবাগেৰা লিখা। মই কি কৰিছোঁ, ইয়াতে যিটো আমাৰ ৱেবছাইটৰ বিষয়ে লিখিব লাগে সেইটো এৰি কিনে মই ইয়াতে ডিটেইল ডিছক্লেমাৰ দি দিছোঁ, বুজি পাইছা? চ' এইটো গোটেই ৱেবছাইটত এতিয়া ছেম থাকিব, এণ্ড ইন ফিউচাৰ আমি যেতিয়া আমাৰ এভৰি ব্লগ পষ্টৰ তলত এইটো লগাম, এইটো ৰাইট ক্লিক কৰি পেলাই এইটো কপি চিলেক্ট কৰিম, কপি চিলেক্ট কৰি এভৰি ব্লগ পষ্টত তাতে যাম, ইয়াতে ব্লগত ক্লিক কৰিলোঁ, ব্লগত ক্লিক কৰি ইয়াতে ডিফাৰেণ্ট ব্লগত গ'লোঁ, মই ইয়াতে ক্লিক কৰি এড নিউ ব্লগ পষ্ট, আই উইল স্কিপ আই ৰাইট বাই মাই চেল্ফ, ইয়াতে ক্লিক কৰি পেলাই তোমাৰ নিউ ছেকশ্যনত গ'লোঁ, নিউ ছেকশ্যন আনিলোঁ, নেক্সট এড ব্লেংক ছেকশ্যন ক্লিক কৰিলোঁ, বা এইটো নকৰিলেও হ'ব, তোমাৰ মই Ctrl+G কৰি দিওঁ, এইটো ব্লেংক স্পেচ হৈ যাব, ব্লেংক ৰাইট ক্লিক কৰিবা, পেষ্ট কৰিবা, এই চোৱা ওৱান ক্লিকত তাৰে পৰা ক্লিক কৰিছোঁ, তাৰে পৰা কপি কৰিছোঁ, এণ্ড ওৱান ক্লিকত ইয়াতে আমি পেষ্ট কৰিছোঁ, বুজি পাইছা? অনলি আমাৰ চেঞ্জ হ'ব আপাৰ এই চেঞ্জবোৰ, টাইটেল চেঞ্জ হ'ব, এণ্ড ইমেজেছ চেঞ্জ হ'ব, এণ্ড ব্লগৰ কণ্টেণ্ট যিটো আছে ব্লগ পষ্ট কণ্টেণ্ট সেইটো চেঞ্জ হ'ব, এইটো অলৱেজ ছেম থাকিব ডিপেণ্ডিং অন দ্য নিচ, বুজি পাইছা? এণ্ড এট দ্য ছেম টাইম চিন্স আমাৰ এইটো অলৱেজ ছেম থাকিব, এভৰি ব্লগ পষ্টৰ কাৰণে আমাক এইটো দৰকাৰ হয়, চ' আমি এইটো তলৰ যিটো আছে সেইটো বাৰে বাৰে আমি কপি কৰিব নোৱাৰিম, এণ্ড যদি এইটোৰ লগতে আমি আমাৰ ডিছক্লেমাৰ এড কৰোঁ এই মাজেদি, তেনেহ'লে এইটো ভাল দেখা নহয়, তেওঁলোকৰ চকুত প্ৰব্লেম আহে, এণ্ড মেবি তেওঁলোকৰ যে ন'টিছ কৰি কিছুমানে মেবি ক্লিকো নকৰিব পাৰে, বুজি পাইছা? চ' সেইকাৰণে মই কি কৰিছোঁ, একদম ফুটাৰত দিছোঁ, ফুটাৰত দি পেলাই মই কি কৰিছোঁ, তোমাৰ তিনিটা যিটো ৱৰ্ডছ আছে সেই তিনিটা ৱৰ্ডো মই একদম অলপ হাইলাইটকৈ ৰাখিছোঁ, বুজি পাইছা? চ' এইটো অলপ হোৱাইট বেছিকৈ আছে, গোটেইকেইটা হোৱাইট আছে, ফুল হোৱাইট, এণ্ড তলৰ যিকেইটা আছে সেইকেইটা মই তোমাৰ অলপমান ছফ্ট ৰাখিছোঁ, কালাৰটো একদম গোটেই হোৱাইট ৰখা নাই, যাতে তেওঁলোকৰ চকুত নপৰে ইমান সোনকালে, তেওঁলোকৰ চকুত পৰিলে ফাৰ্ষ্ট এইটো পৰিব, দেন এইটো পৰিব, দেন এইটো পৰিব, দেন এগেইন ইয়াতে ঘূৰি আহিব। চ' মই বিচাৰোঁ তেওঁলোকৰ এইটো পঢ়াত অলপমান টাইম কনজিউম হওক, যাতে তেওঁলোকে আমাৰ এইবিলাক পঢ়ি চঢ়ি নাথাকে, বুজি পাইছা? বাট এট দ্য ছেম টাইম আমি ইয়াতে FDৰ লগত এণ্ড আমাৰ পিণ্টাৰেষ্টৰ লগত বাকী এফিলিয়েট প্ৰডাক্টছৰ লগত আমি কমপ্লায়েন্সত থাকিব পাৰোঁ, বুজি পাইছা? চ' ইয়াতে মই কি তোমাৰ চাইজ ইউজ কৰিছোঁ এইটো মই তোমাক দেখাই দিওঁ। লেপটপত মই চাইজ ইউজ কৰিছোঁ 14, ঠিক আছে, এণ্ড ষ্টাইল কাষ্টম পেৰাগ্ৰাফটো, অ'কে, এইটো মই তাৰে লগত এড কৰিছোঁ টেক্সট হ'ল অ'পেন চেন্স লাইট, ঠিক আছে, এইটো হ'ল মোৰ টেক্সট, এণ্ড চাইজটো জানাই 14, এইটো মই লেপটপৰ স্ক্ৰীনত ডেস্কটপত কৰিছোঁ, এণ্ড মই মোবাইলত যদি যাওঁ, মোবাইলত এইটো আৰু সৰু কৰিছোঁ, মই আৰু সৰু কৰিছোঁ মানে তেতিয়া লেপটপত আছিল ডেস্কটপত আছিল 14, ইন মোবাইলত মই কি কৰিছোঁ, এইটো চাইজ কৰিছোঁ 12, বুজি পাইছা? এণ্ড এইটো ফণ্ট একেই অ'পেন চেন্স লাইট, এইটো ফণ্ট, এইটো লেপটপ ফোনো চেল এনে লিখে, এইটো বেছি চকুত নপৰে, চকুত পৰিলে এইটো পৰিব, এইটো পৰিব, এণ্ড তাৰপিছত এইবিলাক বেছি আগত পৰে, চ' এইটো মই বহুত বেছি ডাঙৰ ৰখা নাই যে তেওঁলোকৰ চকুত প্ৰব্লেম নিদিয়ে, কনভাৰ্জনত আমাৰ প্ৰব্লেম নহয়। ইন ফিউচাৰ আমি যিকোনো লেণ্ডিং পেজ বনাম, যিকোনো লেণ্ডিং পেজ নহয়, যিকোনো ব্লগ বনাওঁ, আমি জাষ্ট আপাৰ পৰ্চনখিনি চেঞ্জ কৰিম, এণ্ড ডিপেণ্ডিং অন দ্য নিচ, তোমাৰ যিটো নিচ হয়, যিটো ব্লগ পষ্ট তুমি বনাই আছা সেইটো ব্লগ পষ্টৰ যিটো নিচ হয়, সেইটো নিচ হিচাপে তোমাৰ যিটো উইজেট হয়, এইটো উইজেট
এইখিনি কপি কৰি তুমি পেষ্ট কৰি থাকিবা তোমাৰ পোষ্ট হিচাপে বুজি পাইছা চ' এনেকৈ তোমাৰ এইটো বনাওঁতে এবাৰেই বনালোঁ আৰু টাইমো ছেভ হ'ল বাৰে বাৰে বনাই থাকিব নালাগিলে আমাৰ এটা ফৰ্ম দি কিনে বাৰে বাৰে বনালে তোমাৰ কোৱালিটিও ইছ্যুজ হয় চ' এটা ভালকৈ বনাই মজাকৈ বনাই দিলোঁ এণ্ড তাৰ লগত আমাৰ বেকগ্ৰাউণ্ডৰ যিটো কালাৰ আছে সেইটো কালাৰো আমি চেঞ্জ কৰিব লাগিব বুজি পাইছা তুমি এইটো মই প্ৰম্পট তোমাক দি দিছোঁ মই গুগল ড্ৰাইভত মই তোমাক দেখাই দিওঁ কোনটো প্ৰম্পট আছে উইজেট জেনেৰেট উইজেট কপি বুজি পাইছা ইয়াতে তোমাক অলপ আগত যিবিলাক প্ৰম্পট দেখালোঁ মই এইবিলাক প্ৰম্পট ইউজ কৰি তুমি উইজেট কপিটো জেনেৰেট কৰিব পাৰিবা তাৰপিছত হ'ল উইজেট অপটিমাইজেশ্যন তুমি উইজেট জেনেৰেট কৰিলা দেন তাৰপিছত সেইটো অপটিমাইজ কৰিব লাগিব আই এপিলিং কৰিব লাগিব সেইটো ইয়াৰে পৰা প্ৰম্পট ইউজ কৰি কিনে তুমি জেনেৰেট কৰিব পাৰিবা